नाम জাহিদুর রহমান, পিতার নাম লেট জাবেদ আলী। মোর ঘর বৰমতো শিলাৰপাৰ ৭ নং আটানী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত আমাৰ 89 শিলাৰপাৰ জিপি হয়। মই কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ, কিন্তু কংগ্ৰেছৰ বিষয়ববীয়াসকলে কংগ্ৰেছৰ যিজন ব্লক প্ৰেছিডেণ্ট শুনা পাইছোঁ এতিয়ালৈকে মই থিৰাং কৰিব পৰা নাই, কিন্তু তেখেতকে টিকেট প্ৰদান কৰিব বুলি মই গম পাই এতিয়া মই ৰাইজৰ আশীষ বিচাৰি দোৱা আৰু আশীৰ্বাদ বিচাৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিম। আৰু মোৰ আত্মবিশ্বাস যে বিগত দিনত ৰাইজৰ হকে কাম কৰিবলৈ ৰাইজে মোক সুযোগ দিছে, সঁহাৰিও জনাইছে, এইবুলিও মই নিশ্চয়কৈ সহায় সহযোগিতা আগবঢ়াব। না মই বাইদেবাই শুনা পালোঁ, যোৱাকালি মই ধুবুৰীত গৈছিলোঁ, নমিনেশ্যন পেপাৰ সংগ্ৰহ কৰিলোঁ, যাৱতীয় কাম কাজবিলাক মই আদালতত গৈ কৰিলোঁ। আৰু তেতিয়া মই উভতি আহোঁতে লগ পালোঁ কেইজনমান বন্ধুক তথা আমাৰ ধুবুৰী জিলা কংগ্ৰেছ কাৰ্যালয়ত। সন্মুখত বহুত ভিৰ ভাট্টা আৰু বহুত কাজিয়া চলি আছে। শুনা পালোঁ যে এটা জিপিৰ আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদ প্ৰাৰ্থীৰ বাবে প্ৰাৰ্থীৰ এজনৰ বিপৰীতে ২-৩ জনৰ পৰা পইচা লৈছে, কিন্তু প্ৰাৰ্থীটো এজনক প্ৰদান কৰা হৈছে। সেইকাৰণে কাজিয়া কন্দল চলি আছে। আৰু এইটো নতুন ঘটনা নহয়, কংগ্ৰেছৰ এইটো পৰম্পৰাগত নীতি আদৰ্শ। এইটো একচুৱেলি মই ধিক্কাৰ জনাইছোঁ। আমাৰ শিলাৰপাৰততো কংগ্ৰেছৰ বুলি আগতো নাছিল, এতিয়া এইবুলিও মাৰ যাব পঞ্চায়তত। আৰু মই আশাবাদী ৰাইজে মোক নিশ্চয়কৈ জিকাব আৰু ৰাইজৰ কাম কৰাৰ সহায় সুযোগ দিব, সহযোগিতা আগবঢ়াব। একচুৱেলি ঘটনা হ'ল, বিগত দিনত মোক যিহেতু দুবাৰকৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে, মই মোৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰি শিলাৰপাৰ পঞ্চায়তৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া মই সম্পূৰ্ণ কৰিব পৰা নাই। অহা দিনত যাতে মোক আকৌ তেওঁলোকে সুযোগ দিয়ে, বাকী যিবিলাক আধাৰুৱা কাম আছে সেইবিলাক নিশ্চয়কৈ সম্পূৰ্ণ কৰিম। হয় হয়, আজি মনোনয়ন পত্ৰ মই দাখিল কৰিম। এইটো আমাৰ ধুবুৰী জিলাৰ DRD কাৰ্যালয়ত আমাৰ ঠিকনাটো থিৰাং কৰিছে। হয়, নিশ্চয় মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন ল'ম। অকল মুস্তাফিজুৰো নহয়, বিগত দিনতো আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে, মুস্তাফিজুৰ আছিল কংগ্ৰেছৰ পৰা, UDFৰ পৰা এজন আছিল মইনুল হকৰ মিছেছ, আৰু বিজেপি দলৰ ফালৰ পৰাও আছিল। সকলোৱে মিলি যিখিনি ভোট পাইছে মোতকৈ কম পাইছে, সকলোৱে মিলি 2200-2300 ভোট পাইছে, আৰু মই অকলে 3000 ক্ৰছ কৰিছোঁ। কিন্তু এইবেলি মুস্তাফিজুৰো নহয়, আমাৰ UDF দলৰ প্ৰাৰ্থিত্ব লাভ কৰিছে মোৰ সৰু ভাইটি হয়, যিহেতু একেখন আমি গাঁও পঞ্চায়তত থাকোঁ, ছাইদুল হক চৌধুৰী, তেখেতে লাভ কৰিছে। মই আশা কৰোঁ যে তেখেতে টিকেটখন ল'ব নালাগিছিল, কাৰণ এইবেলি UDFৰ টিকেট লোৱা মানুহেই নাই। তেওঁক মাতি লৈ গৈ ঘাৰত গামচাখন দি MLA চাহাবে তেওঁক টিকেট প্ৰদান কৰিছে। এইটো আশীৰ্বাদ নে অভিশাপ মই নাজানো। মই জানো যে মোৰ ফালৰ পৰা মোৰ লগত ফেৰ মৰিবলৈ কোনেও নাথাকিব, যিহেতু মোৰ ৰাইজ মোৰ লগত আছে। এইটো তেওঁৰ নতুন অভ্যাস নহয়, এইটো পুৰণি অভ্যাস। মোৰ ক্লাছমেটো হয়, একেলগে পঢ়িছিলোঁ। তেওঁ ৰাইজক কেনেকৈ ঠগিব জানে, এইটো স্পষ্ট। আপোনালোকে এটা বস্তু চাব পাৰিব যে তেওঁ যে আমাৰ গাঁও পঞ্চায়তৰ চাৰিওফালে প্ৰত্যেকখন গাঁৱৰ চুকে কোণে ঘূৰি আছে, তেওঁৰ লগত নিজা গাঁৱৰ মানুহ নাই, মাটিয়ে বগৰ কোনো মানুহ নাই। চাৰজুগীপাৰাৰ পৰা 2-এজন আছে, আমাৰ ইয়াতে সাজুৱাৰকুটিৰ পৰা 2-4জন আমাৰে ভাই বন্ধু আছে, বেলেগ মানুহ তেওঁৰ লগত নাই। তেওঁৰ স্থিতি নিজৰ গাঁৱতে নাই। 100% তেখেত ধাৰাশায়ী হ'ব। আৰু মই জিকাটো নিশ্চয়কৈ আল্লাহ ভগৱানৰ ওচৰত মই আশা প্ৰাৰ্থী যে মোক জিকাব আৰু ৰাইজে মোক পূৰ্ণ সমৰ্থন আগবঢ়াব। হয়, সঁচাকৈয়ে আজি যোৱা 3-4টা মাহ ধৰি আমি যে ৰাইজৰ লগত যিটো আমাৰ সম্পৰ্ক মানে গঢ়ি তুলিছিলোঁ আমি, তাৰে আজি আমি যিটোকে আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা মোক মনোনয়ন পত্ৰ দিছে অলৰেডি, আঞ্চলিক পঞ্চায়তৰ মানে নমিনেশ্যনৰ কাৰণে মই গৈ আছোঁ। আজিৰ এই শুভক্ষণত মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই গোটেই শিলাৰপাৰ গাঁও পঞ্চায়তবাসী ৰাইজক মই মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কামনা কৰিছোঁ। সকলোকে মোৰ কাৰণে দোৱা কৰে, আশীৰ্বাদ কৰে। কাৰণ বিগত দিনত যি ধৰণে ৰাইজৰ হৈ, সাধাৰণ খাটিকৰ ৰাইজৰ হৈ, কৃষকৰ হৈ, শ্ৰমিকৰ হৈ যিধৰণে মাত মাতি আহিছিলোঁ, যিধৰণে সিহঁতৰ কাম কাজৰ পঞ্চায়তত যিখিনি কাম কাজৰ খেলি মেলি যিখিনি দুৰ্নীতি কৰিছিল, গোটেই কাম কাজত যিখিনি আমি ৰাইজৰ লগত বহি কথা পাতিছিলোঁ, তেতিয়া ৰাইজে মোক মানে এটা মই ব্যাপক সঁহাৰি লাভ কৰিছিলোঁ। গতিকে মই চিয়'ৰ, মই নিশ্চিত 100% নিশ্চিত যে ৰাইজে এইবাৰ বিবেচনা কৰিব। ৰাইজে এইবাৰ ৰাইজৰ স্বাৰ্থত কথা কোৱা মানুহক, ৰাইজৰ হকে কথা কোৱা মানুহক, ৰাইজক লৈ চিন্তা কৰা মানুহক ৰাইজে এইবাৰ বিবেচনা কৰিব। গতিকে মই আজি আপোনাৰ এই শুভক্ষণত মই যিটো মনোনয়ন দিবলৈ গৈ আছোঁ, গতিকে মই চেনেলৰ জৰিয়তে সময় ৰাইজকে মোৰ কাৰণে দোৱাৰ কামনা কৰিছোঁ, আশীৰ্বাদ কামনা কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে সঁচাকৈয়ে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, আৰু যিখিনি আগৰ আছিলে আগৰখিনি পৰিৱৰ্তন কৰি নতুন এটা চিন্তাধাৰা কৰিছে।
আপোনাৰ কাৰ লগত কণ্টেক্ট হ'ব বুলি আছে? মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি ভাবোঁ। মোৰ লগত কোনো প্ৰতিদ্বন্দ্বী নাই, যিহেতুকে মই খাটিখোৱা ৰাইজৰ হকে কাম কৰিছোঁ। এইখন পঞ্চায়তত মোৰ হোম ডিউটি হয়। মই ইয়াত 30 বছৰ ধৰি ছাৰ্ভিচ কৰিছোঁ, ৰাইজৰ হকে কাম কৰিছোঁ। গতিকে এই মুহূৰ্তত মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মই ভাবোঁ। যিটো কয় যে কংগ্ৰেছৰ এজন প্ৰাৰ্থী দিছে মুখ্যমন্ত্ৰী, আপোনালোকৰ মোবাইল চুইচ অফ আছে প্ৰাৰ্থীজন পোৱাৰ পিছত কি ক'ব? কংগ্রেস দলের দুজন প্রার্থী দিচ্ছে, এই প্রার্থীজন একেবারে 2 নম্বরই ঢাকাবাস। তেখেতে বিগত দিনত পঞ্চায়তৰ কাউন্সিলৰ আশাৰীকান্দি গাঁও পঞ্চায়ত কাউন্সিলৰ আছিল। তেখেতে কোনো ধৰণৰ কাম কৰা নাই, ৰাইজকে পলাই ফুৰিছিল। তেনেকুৱা এজন 2 নম্বৰ মানুহ তেখেতে ইউডিএফৰ পৰা ৰাতাৰাতি আহি কংগ্ৰেছত জইন কৰাৰ পিছতে কংগ্ৰেছৰ যিজন নিষ্ঠাৱান কৰ্মী যিবিলাক আছিল, যিবোৰ ইমান দিন কংগ্ৰেছৰ সেৱা দি আছিল, সেই মানুহবিলাকক বঞ্চিত কৰিছে। কিবা লাখ টকাত দুৰ্নীতি কৰি এই টিকেটত 2 নম্বৰ মানুহক দিয়াৰ কাৰণে আজি ৰাইজে কংগ্ৰেছক তাৰ উচিত শিক্ষা পঞ্চায়ত আগন্তুক পঞ্চায়ত নিৰ্বাচন দিব। আপোনালোকে দেখকৈ চাবলৈ পাব। আমাৰো ৰাইজৰ দলৰ পৰা আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছোঁ। আমাৰ জিলা পৰিষদ কেন্দ্ৰত ৰাইজৰ হকে কাম কৰা মানুহক আমি দিছোঁ, ৰাইজৰ লগত থকা মানুহক দিছোঁ। গতিকে নিশ্চিতভাৱে ইয়াৰ ফল কংগ্ৰেছে যি ধৰণৰ কাম কৰিছে তাৰ ফল ৰাইজে দিব বুলি আমি এইবাৰ কংগ্ৰেছ একদম নিশ্চিত হৈ যাব নেকি? 100%। কাৰণ কংগ্ৰেছৰ যিটো নীতি, যিটো আদৰ্শ, সিহঁতৰ আদৰ্শ বোলা কোনো বস্তু নাই, নীতি বোলা কোনো বস্তু নাই। সিহঁতে কেৱল টকা বুলি টকা, সিহঁতৰ যিটো চিলেকশ্যন বডি আছে, গোটেই চিলেকশ্যন বডিটো টকাৰ লগত জড়িত হৈ আছে। যিখিনি খাটি খোৱা মানুহ, যিখিনি ৰাইজৰ হকে কাম কৰা মানুহ, এইবিলাকক সিহঁতে টিকেট নিদিয়ে। যিবিলাকৰ টকা আছে, যিবিলাক মাফিয়া, যিবিলাক গুণ্ডা, যিবিলাক 2 নম্বৰী, এইবিলাকক সিহঁতে টিকেট দিয়ে। যাৰ কাৰণে ৰাইজে এইটো উচিত জবাব দিব। আগন্তুক পঞ্চায়ত নিৰ্বাচন ৰাইজে জবাব দিব মানুহৰ কাৰণে। কংগ্রেসের কলঙ্কর নায়ক বলে ধুবড়ী জেলা সভাপতি কংগ্রেসের আবিদুজ্জামান, তেখেতৰ নামত গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে তেখেতে লাখ লাখ টকা বিভিন্ন প্ৰাৰ্থীৰ পৰা আদায় লৈছে। এইখিনি 100% চিয়ৰ। এইখিনি আমি কথা কোৱা নহয়, আমি কোৱা কথা নাই। সিহঁতে কংগ্ৰেছৰ দলৰ যিখিনি ইমান দিনে সেৱা দিয়া আছিল, কংগ্ৰেছ দলৰ ছাৰ্ভিচ দিয়া আহিছিল, জীৱন দূৰত যে কংগ্ৰেছৰ পাছতে শেষ কৰিছে, সেই মানুহখিনি, নিষ্পেষিত মানুহখিনি, যিখিনি দলৰ হৈ ছাৰ্ভিচ দি আছিল, সেই মানুহখিনি ন্যায়ৰ পৰা বঞ্চিত কৰিছে। তাৰ মূল নায়কজন হৈছে কংগ্ৰেছৰ যিজন জিলা সভাপতি আবিদুৰ ৰহমান জুৱেল। তেখেতৰ নেতৃত্বত গোটেই জিলাখন আমি দেখিবলৈ পাইছিলোঁ যে এজন ভাল মানুহক সিহঁতে টিকেট দিয়া নাই। গোটেই 2 নম্বৰ যিখিনি মানুহ নিয়োগ আছে, যাৰ লাখ লাখ টকা আছে, যাৰ 2 নম্বৰ টকা আছে, যিবিলাক ৰাইজৰ টকা লুটি পুটি খাইছে, সেইবিলাকক আকৌ টিকেট দিছে, আকৌ পঞ্চায়ত লৈ আছে। গতিকে ইয়াৰ উচিত বিচাৰ ৰাইজে আকৌ পঞ্চায়তত নিৰ্বাচন দিব। ৰকাবাৰী জিলা পৰিষদৰ পৰা কিন্তু আনোৱাৰ হোসেন নামৰ এগৰাকী ইউডিএফৰ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই কথা মই অলপ আগতে ক'লোঁ যে আনোৱাৰ হোসেন নামৰ যিজন ল'ৰা আছে, এইজন ল'ৰা ইয়াৰ আগতে কাউন্সিলৰ আছিল। তেখেতে ৰাইজৰ কাৰণে চুইচ অফ কৰি ৰাখিছিল, পলাই ফুৰিছিল, মানুহৰ মাজত কেতিয়াও অহা যোৱা কৰা নাছিল। ঠিক তেনেকৈ এজন 2 নম্বৰী নেতা ৰাতাৰাতি ইউডিএফৰ পৰা লৈ আহি কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ যিবিলাক নিষ্ঠাৱান কৰ্মী আছিল, এইবিলাক বঞ্চিত কৰি দিছে। গতিকে দিয়ক, সিহঁতে টিকেট দিয়ক। ভোট দিয়াৰ মালিক ৰাইজ বিবেচনা কৰিব আৰু তাৰ উচিত কৰ্তৃত্ব ৰাইজে পঞ্চায়ত নিৰ্বাচন দিব। আনোৱাৰ হোসেনে কিন্তু 5 বছৰ আশাৰীকান্দি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আছিল। থকাৰ পিছত দুৰ্নীতি লিপ্ত হৈছিল। লিপ্ত হোৱাৰ পিছত প্ৰায় 4-5 বছৰ তেখেতে বাহৰ পাতিছিল গোৱালপাৰাত। হঠাৎ কৰি উঠি আহি তেখেতে কংগ্ৰেছে প্ৰাৰ্থিত্ব। আচলতে আমি আচৰিত হৈছোঁ, আমি চক খাইছোঁ। তেনেকুৱা এজন 2 নম্বৰী নেতা, যিজনে কাউন্সিলৰৰ ভোট লৈ যোৱা 5টা বছৰে পলাই আছিল, নিজৰ মোবাইলৰ চুইচ অফ, কোনোবাই লগ নাপায়, মানুহৰ পৰা বিভিন্ন নামত টকা লৈছে, কাৰোবাৰ ঘৰ দিয়ে নামত টকা লৈছে, কাৰোবাৰ কিবা দিয়ে নামত টকা লৈছে, ইমান দৰে চুইচ অফ কৰি গোৱালপাৰাত